অখিল মই কেতিয়াও ধনী মানুহৰ লগত নাথাকো মই ধনী মানুহৰ লগত নাথাকো তুমি কেতিয়াবা মোক দেখিছানে ধনী মানুহৰ লগত তুমি কেতিয়াবা দেখিছানে মোক ধনী মানুহৰ লগত মই কেতিয়াও নাথাকো প্ৰগ্ৰাম বিলাকত ডাঙৰ মানুহৰ লগত আধা ঘণ্টা 1 ঘণ্টামান থাকো তাৰ পিছত আহি যাও কিবা প্ৰগ্ৰাম পালিছে ক'ৰবাত তাত গৈছো মই আধা ঘণ্টা 1 ঘণ্টা হয় এবছৰ পূৰ্বে অখিল গগৈৰ সৈতে জুবিন গাৰ্গৰ সৈতে হৈছিল এক সাক্ষাৎকাৰ এটা অনুষ্ঠানত গৈ একে হোটেলত হৈছিল দুয়োৰে দেখা আৰু তেতিয়াই অখিল গগৈৰ সৈতে জুবিন গাৰ্গে পাতিছিল বহু কথাই আৰু তাৰে ভিতৰত অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰা জুবিন গাৰ্গৰ কিছু কথোপকথন জুবিন গাৰ্গে কৈছিল অখিল মই কেতিয়াও ধনী মানুহৰ লগত নাথাকো লগতে তেওঁ কৈছিল অখিল তুমি কেতিয়াবা মোক দেখিছানে ধনী মানুহৰ লগত থকা মই প্ৰগ্ৰাম বিলাকত ধনী মানুহৰ লগত আধা ঘণ্টামান থাকো বা 1 ঘণ্টামান থাকো তাৰ পাছত ঘৰলৈ আহি যাও দুখীয়াক মন প্ৰাণ দি ভাল পোৱা সেই মানুহজন আজি আমাৰ মাজত নাই বিপদৰ সময়ত দুখীয়া দৰিদ্ৰ লোকৰ কাষত থকা প্ৰতিজন অসমীয়া লোককে ভাল পোৱা এইজন জুবিন গাৰ্গ সঁচাকৈয়ে অতুলনীয় তেওঁ আছিল অসমৰ ইতি সম্পদ